নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ আছাম কামাণ্ডোৰ ফাইনেল ৰিজাল্টৰ বাবে ৱেইট কৰি আছিলে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ ফাইনেল ৰিজাল্টৰ বাবে ডেট। তো কেই তাৰিখে দিয়া হ'ব ইয়াৰ ৰিজাল্ট, কোনখিনি বিভাগৰ কেই তাৰিখে দিয়া হ'ব ৰিজাল্ট, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকৈ জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টো চাই কিছুমান কেণ্ডিডেটৰ ভাল লাগিব, যদিও কিছুমান কেণ্ডিডেটৰ বেয়া লাগিব। কাৰণ আছাম পুলিচৰ যি ৫,৫৬৩টা পদৰ ইণ্টাৰভিউ হৈ গৈছিল, সেইখিনি পদৰ কিছুমান পদৰ ৰিজাল্ট অতি সোনকালে দিয়া হ'ব আৰু কিছুমান পদৰ ৰিজাল্ট অকণমান দেৰিকৈ দিয়া হ'ব। তো কোনখিনি পদৰ ৰিজাল্ট আগতে দিয়া হ'ব তাৰ বিষয়ে CM ছাৰে কি ক'লে আপোনালোকে এই ভিডিঅ' ক্লিপটো চাই লওক। এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম। আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম। সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম। কিন্তু AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে। আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি, অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম। এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে। কিন্তু মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম। 10 অক্টোবৰত মই নোৱাৰিলেও অন্ততঃ 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম। কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া জানিব পাৰিলে যে CM ছাৰে এই আছাম পুলিচৰ ৰিজাল্টৰ বিষয়ে কি ক'লে। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ ABSI, UBSI, APROSI এই সাব ইন্সপেক্টৰ লেভেলৰ ভেকেঞ্চিখিনিৰ বাবে এক্সাম দিছিল, অৰ্থাৎ ইয়াৰ ৰিজাল্টৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ। কাৰণ 10 অক্টোবৰৰ আগতে এই পদখিনিৰ ৰিজাল্ট দিয়া হ'ব। লগতে আছাম পুলিচৰ APRO কনষ্টেবল, কামাণ্ডো কনষ্টেবল, ইয়াৰ লগতে আছাম পুলিচৰ যি 4th গ্ৰেডৰ ভেকেঞ্চিখিনি আছিল, সেইখিনি পদৰো ৰিজাল্ট 10 অক্টোবৰ নাইবা 10 অক্টোবৰৰ আগতেই দিয়া হ'ব বুলি CM ছাৰে ক'লে। তো যিসকল বন্ধু বান্ধৱীয়ে এইখিনি পদৰ বাবে এক্সাম দিছিল আৰু ইয়াৰ ৰিজাল্টৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ। কাৰণ 10 অক্টোবৰৰ আগতে আহি যাব আপোনালোকৰ ৰিজাল্ট। কিন্তু আছাম পুলিচৰ যি ABUB কনষ্টেবলৰ ভেকেঞ্চিখিনি আছে, সেইখিনি ভেকেঞ্চিৰ ফাইনেল ৰিজাল্ট দিয়াত অকণমান দেৰি হ'ব। কাৰণ ABUBৰ সেই ভেকেঞ্চিখিনিত কিছুমান খেলি মেলি হৈ আছে, সেইকাৰণে এই ৰিজাল্টটো দিয়াত অকণমান দেৰি হ'ব। তথাপিও CM ছাৰে ক'লে যে এইখিনি পদৰো ৰিজাল্ট হাইকোৰ্টৰ বাধা আৰোপৰ সমস্যাটো শেষ কৰি অতি সোনকালে ইয়াৰ ৰিজাল্টসমূহো দিয়া হ'ব। তো যেতিয়া ইয়াৰ ৰিজাল্ট অফিচিয়েলভাৱে আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো বন্ধু বান্ধৱীসকল, এতিয়া হয়তো আপোনালোকে জানিব পাৰিলে যে কোনখিনি পদৰ কেতিয়া ৰিজাল্ট দিয়া হ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।